ওয়েলকাম টু মাই চেনেল লিপিকাছ কিচেন। আজি মই আপোনালোকলৈ জলকীয়া আচাৰৰ এটি ৰেচিপি লৈ আহিছোঁ আৰু তাকে আপোনালোকক এতিয়া দেখুৱাওঁ এই আচাৰটো কেনেকৈ থয়। এয়া এতিয়া যিখিনি আমি সৰিয়হৰ গুড়া কৰি লৈছিলোঁ মিক্সিত, সেইখিনিত এতিয়া আমি এনেকৈ টেঙা চেপি দিছোঁ। তাৰপাছত নিমখ মিলাই দিম আৰু সৰিয়হখিনি আপোনাৰ অলপ বেছি টেঙা দিব নালাগে, ভিজি যোৱা টাইপ হ'ব লাগিব, যাতে জলকীয়াটোত সুমুৱাই দিলে আপোনাৰ সৰিয়হখিনি ওলাই নাহে, তেনেকুৱা ধৰণৰকৈ আমি কৰি ল'ম। আৰু এতিয়া নিমখ দিব, এনেদৰে নিমখ মিলাই লৈছোঁ। নিমখ আপোনালোকৰ আন্দাজৰ মতে দিব। এনেদৰে মিলাই ল'ব লাগিব গোটেইখিনি। যদি অকণমান শুকান নিচিনা হৈ থাকে তেতিয়াহ'লে আৰু অলপমান টেঙা চেপি ল'ব লাগিব। এয়া আমাৰ ইয়াত আৰু অলপমান টেঙা দিব লাগিব এতিয়া, যিহেতু অকণমান পাউডাৰ নিচিনা হৈ আছে। তাৰপাছত আপোনালোকে জলকীয়াটো ফালি ল'ব লাগিব। মই অলৰেডি জলকীয়াখিনি ফলা নাই, এতিয়া আপোনালোকক ফালি দেখুৱাম কেনেদৰে ফালিব লাগে। মই কৈছোঁ এয়া আমাৰ সেইখিনি পাউডাৰ নিচিনা হৈ থকাৰ কাৰণে আৰু অলপমান টেঙা চেপি দিছোঁ। মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। মিশ্ৰণটি এনেকুৱা হ'ব লাগিব। নিমখ আপোনালোকে আন্দাজমতে দিব, অকণমান টেষ্ট কৰি চাব পাৰে নিমখ কেনেকুৱা হৈছে। কমটি হ'লে আকৌ অলপমান দি ল'ব লাগে। এতিয়া মই জলকীয়াটো কেনেকৈ ফালিব লাগে তাকে দেখুৱাম, কিন্তু মই জলকীয়াখিনি অলৰেডি ফালি থৈছোঁ। আপোনালোকক এটা দেখুৱাম কেনেকৈ ফালিছোঁ। এইখিনি আপোনালোকে আচাৰখিনি থোৱাৰ পাছত ৰুটিৰ লগত, ভাতৰ লগত খাব পাৰিব, কিন্তু ৰুটিৰ লগত বেছি ভাল লাগে খাবলৈ। এয়া এনেধৰণেৰে ফালি ল'ব, একেবাৰে শেষৰলৈকে ফালিব নালাগে, নহ'লে জলকীয়াটো দুফাল হৈ পৰি যাব। এতিয়া কেনেকৈনো সৰিয়হখিনি ভৰাইছোঁ চাওক। এয়া এনেকৈ ফালি লৈ জলকীয়া মই আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া এনেকৈ ভৰাব, তেনেকৈ ভৰাই এটা এটাকৈ ভৰাই যাব। আৰু এইটো তাৰ পাছত একো কৰাৰ প্ৰয়োজনেই নাই। আপোনালোকে চিচাৰ বটলত ভৰাই থ'লে বেছি ভাল হয়, প্লাষ্টিকৰ বটলতকৈ। চিচাৰ বটলত ভৰাই আপোনালোকে বহুত দিনলৈকে খাই থাকিব পাৰিব, ই অকণো বেয়া নহয়। কিন্তু ফ্ৰিজত থ'ব লাগিব। এতিয়া যিহেতু গৰম দিন, আগষ্ট মাহ, ঠাণ্ডা দিনত আপোনালোকে বাহিৰতে থৈ ফ্ৰিজত নথ'লেও আপোনালোকে ধুনীয়াকৈ বহুত দিন খাব পাৰিব, এমাহমান খাব পাৰিব, এমাহ দুমাহ ধুনীয়াকৈ খাব পাৰিব, কাৰণ ইয়াত টেঙা আছে আৰু নিমখ আছে, গতিকে বস্তুটো বেয়া কৰি নিদিয়ে। এতিয়া গৰম দিনৰ কাৰণে আমি এইখিনি ফ্ৰিজত থ'ম, আৰু এতিয়া এইখিনি আমি হয়তো এমাহ বা দুমাহলৈকে ধুনীয়াকৈ খাই থাকিব পাৰি, তাতোতকৈ বেছিকৈও খাব পাৰি, একো নহয়, খুব ভাল হৈ থাকে। ৰুটিৰ লগত চবতকৈ বেছি ভাল লাগে খাই, সেইকাৰণে আপোনালোকেও চেষ্টা কৰিবচোন এনেকৈ থ'বলৈ, আৰু খাই চাই মোক জনাব কেনেকুৱা লাগিলে। মই অলৰেডি এইখিনি ভৰাই আৰু এইখিনি ভৰাই থৈছোঁৱেই, মই ভৰোৱাখিনি আপোনালোকক এতিয়া দেখুৱাম। ৰ'ব, এইখিনি আনিছোঁ, ৰ'ব, এইখিনি মই অলৰেডি দেখুৱাইছোঁ। এইখিনি অলৰেডি মোৰ ভৰোৱা হৈ আছে। আপোনালোকেও চেষ্টা কৰিব আৰু খাই খুব ভাল লাগিব, মই ক'লোঁ আপোনালোকক। আৰু মোৰ এই ৰেচিপিটো যদি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে মোৰ ভিডিঅ'টি সামৰণি মাৰিলোঁ। সকলোকে পুনৰবাৰ নমস্কাৰ আৰু ধন্যবাদ ভিডিঅ'টি চোৱাৰ কাৰণে।